ফ্ৰেণ্ডছ, মই ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা পৰিত ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত যোনে মন মাৰি বহি আছিল আৰু তেতিয়া অহিৰণে কিয় মন মাৰি আছা মাৰ কথা মই ভালদৰে জানো, মায়ে আমাক নিজে মাতিব বুলি কোৱা দেখিবলৈ পাইছিল। আৰু আজিৰ খণ্ডটোত চন্দিকাই অহিৰণক ফোন কৰিব আৰু মাইতো ঘৰলৈ সোনকালে মাতিছে বুলি ক'ব। আৰু তেতিয়া অহিৰণৰ মনটো ভাল লাগিব আৰু জোনক মই কৈছিলো নহয় মায়ে আমাক নিজে মাতিব বুলি মোৰ কথা লাগি গ'ল, বল এতিয়া আমি ঘৰলৈ যাওঁ বুলি কোৱা দেখিবলৈ পাব। এইফালে আকৌ মাকে আজি চন্দিকাক তাই মোৰ পৰা অহিক দূৰত ৰাখিব এইটো কেতিয়াও হ'ব নোৱাৰে বুলি চন্দিকাৰ আগত ক'ব। এইবাৰ মোৰ পাল এজনী মাকৰ পৰা সন্তান কাঢ়ি লোৱাৰ প্ৰতিশোধ মই ল'ম বুলি কোৱা দেখিবলৈ পাব। আনফালে মাকে আজি জোনৰ কথা চিন্তা কৰি দুখ কৰি থাকিব আৰু তেতিয়া ডিংকিয়ে জোনে ভালে আছে তাইক ঘৰৰ মানুহে আঁকোৱালি লৈছে, বহুত মৰম কৰে, তাই চিন্তা কৰিব নালাগে বুলি মাকৰ আগত কৈ থাকিব। এইফালে আকৌ অনুভূতি আজি ৰত্নই কোৱা কথাখিনি চিন্তা কৰি থাকিব আৰু আমাৰ প্ৰভাৱ সন্তানটোৰ ওপৰত পৰিব নেকি বুলি ভাবি থাকিব। এতিয়া অনুভূতি বেদৰ ওচৰলৈ উভতি যাব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে প্ৰতিটো ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।